হয় অচিৰে বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ ঠিকনা সলনি হ'ব। বঙাইগাঁও জেলকাজাৰস্থিত এই যি স্থানত মই উপস্থিত আছোঁ তাত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণ কৰি থকা হৈছে। আয়ুষ আছে মোৰ সৈতে, আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক। আৰু এই মুহূৰ্তত আমি যদি দেখুৱাওঁ তেতিয়াহ'লে নিৰ্মাণৰ কাম চলি আছে, আৰু যদি আয়ুষে দেখুৱায় তেতিয়াহ'লে সুবিশাল এই যিটো অট্টালিকা নিৰ্মাণৰ কাম চলি আছে সেই গোটেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। আৰু বঙাইগাঁও জিলাত যিসমূহ চৰকাৰী কাৰ্যালয় আছে প্ৰায়সমূহ কাৰ্যালয় ইয়াত স্থানান্তৰিত কৰা হ'ব, আৰু তাক লৈ পেলাই এতিয়া এই ধৰণে সংহত যিটো কাৰ্যালয় আছে কাৰ্যালয়টো নিৰ্মাণৰ কাম চলি আছে। আৰু দেখিবলৈ পাইছে, আমি যদি দৃশ্য দেখুৱাওঁ তেতিয়াহ'লে আটক ধুনীয়াকৈ এই যিটো অট্টালিকাৰ কাম আছে, কাম চলি আছে। আৰু যদি গোটেই চাৰিওপিনে আপোনালোকে চকু ফুৰাই তেতিয়াহ'লে দেখিব যে এটা ধুনীয়া পৰিৱেশৰ ইয়াত সূচনা হৈছে। জেলকাজাৰস্থিত এইটো সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম চলি আছে, আৰু হয়তো 2-3 মাহৰ ভিতৰত ইয়াতে জিলা আয়ুক্ত কাৰ্যালয় স্থানান্তৰিত কৰা হ'ব। এজন স্থানীয় যুৱক আছে, তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ। প্ৰথমতে জানি পেলাই আমি ভিতৰৰ পিনে যাবলৈ যত্ন কৰিছোঁ। কাম কেতিয়াৰ পৰা চলি আছে আৰু কেতিয়ালৈকে আপোনালোকে গম পাইছে যে এইটো ইয়াতে কাম আৰম্ভ হ'ব, অৰ্থাৎ উন্মোচন কৰা হ'ব বুলি গম পাইছে? কাম আৰম্ভ হোৱা আজি 1.5 বছৰ মানে হ'ল। এতিয়া আমি শুনিছোঁ নতুনকৈ যে 1 মাহমানত হয়তো শুভ আৰম্ভণি হ'ব, আৰু হয়তো ইলেকশ্যনৰ পিছতে গোটেই অফিচিয়েল কাম কাজ ইয়াতে ষ্টাৰ্ট হৈ যাব। কেনেকুৱা দেখি আছে? গোটেই ষ্ট্ৰাকচাৰবিলাক ভাল লগা হৈছে, খুব ধুনীয়া। আৰু ইয়াৰে ইণ্টিগ্ৰেটেড ডিচি অফিচ আমি শুনিছোঁ 7টাকৈ ব্ৰাঞ্চ থাকিব। দেখাত বিল্ডিংটো খুব ধুনীয়া হৈছে, নতুনত্ব আহিছে, আৰু আমি গাঁওবাসী খুব সুখী। এইখন পঞ্চায়তৰ আমাৰ কাষতে ইঞ্জিনিয়াৰিং কলেজ পালোঁ আমি, ডিচি অফিচটো হৈ আছে। অলপ আগত এইখিনিতে 200 মিটাৰতে আমি BEd কলেজখনক বনাই থকা দেখা পাইছোঁ। আৰু ইখন গাঁৱতে ইটো পঞ্চায়ততে নতুনকৈ হ'বলৈ গৈ আছে এখন ষ্টেডিয়াম, যিখন আমি শুনিছোঁ 55 কোটি টকীয়া ষ্টেডিয়াম হ'ব, য'ত দিনে ৰাতি খেল চাব পাৰিব, মানুহ খেলিব পাৰিব। মানে ডেভেলপমেণ্ট পূৰা হৈ আছে। হয়, সেইটোতো মানিব লাগিব যে ডেভেলপমেণ্ট হৈছে, আৰু এটা নতুনত্ব আহিছে। কি হ'ল, ডেভেলপমেণ্টটো এনেকৈ নহয় যেনি তেনি গৈছে, এনেকৈ নহয়, খুব ভাল চিন্তাধাৰাই কৰিছে, গতিকে আমি সুখী। আৰু ইয়াতে আমি দেখিছোঁ পাৰ্কিঙৰ ফেচিলিটি আছে, আৰু আমি গ্ৰাছ দেখিছোঁ ধুনীয়া আটক ধুনীয়াকৈ সজাই থকা হৈছে কিছুমান বস্তু। হয়, বিল্ডিংটো যেনেকুৱাকৈ ৰঙৰ ধুনীয়া কম্বিনেশ্যন এটা দিছে, আৰু তলত গাৰ্ডেনিং কৰিছে, আৰু আমি দেখিছোঁ যে নতুনকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। হয়তো আগৰ যোনটো বিল্ডিং আছিলে তাতে অলপ কিছু পাৰ্কিঙৰ অসুবিধাৰ কাৰণে টাউনৰ পৰা অলপ আঁতৰত আনিছে, আৰু খুব ভাল চিন্তাধাৰা যে টাউনৰ পৰা বাহিৰত লৈ আহি নতুন ল'ৰাক নতুন কাম কাজ দিয়াৰ যি নতুন কৰ্মসংস্থাপন পাব। ইয়াতে আগত আপোনালোকে দেখা পাইছে যে কোনো দোকান নাই, যাৰ কাৰণে এতিয়া ধৰক নতুন ল'ৰা এজনে জেৰক্সৰ দোকানে হওক, পাণ দোকান হওক, বা চাহ ভাতৰ দোকান এটা দি কৰ্মসংস্থাপনৰ সুবিধা হ'ব। গতিকে আমি আনন্দিত। ইয়াত দেখিবলৈ পাইছে ইয়াৰে স্থানীয় যুৱক তেখেতে উল্লেখ কৰিছে। আৰু এই যিটো কাৰ্যালয় আছে কাৰ্যালয়ৰ ভিতৰৰ পিনে অকণমান যাবলৈ যত্ন কৰিছোঁ আমি। ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত কিছু সজাই থকা হৈছে, এই গোটেই পৰিৱেশটো ইয়াতে সজাই থকা হৈছে, নিৰ্মাণৰ কাম চলি আছে। মই পুনৰ উল্লেখ কৰিছোঁ এই 2 মাহৰ ভিতৰত। আৰু গোটেই যিটো অট্টালিকা আছে, অট্টালিকাটোৰ মুখ্য যিখন গেট আছে ইয়াত দেখিবলৈ পাইছে, এই গেটেৰে প্ৰৱেশ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিহেতু সংহত জিলা আয়ুক্ত কাৰ্যালয়, ইয়াতে আয়ুক্ত কাৰ্যালয় হ'ব, আৰু তাৰ সমান্তৰালকৈ প্ৰতিটো বিভাগ, যিসমূহ বিভাগ এতিয়া সিঁচৰিত হৈ আছে, বঙাইগাঁৱৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে, সেই বিভাগসমূহক ইয়াত একত্ৰীকৰণ কৰা হ'ব, কৰি পেলাই আপোনাৰ গোটেই যাতে ছিষ্টেমটো ইয়াতে আপোনাৰ লৈ আনিব পাৰি তাৰ বাবে ব্যৱস্থাপনা কৰি থকা হৈছে। আৰু সামগ্ৰিকভাৱে কাম চলি আছে। কাম কৰি থকাৰ দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। নতুন কাৰ্যালয়, আৰু ধুনীয়া এটা পৰিৱেশ ইয়াতে হ'বলৈ ধৰি আছে। আৰু যিহেতু কাম চলি আছে, ইয়াতে ফেন লগাই থকা হৈছে, তাৰ সমান্তৰালকৈ চিলিং লগাই থকা হৈছে, আয়ুষে দেখুৱাই গৈ আছে, আৰু নতুন ফাৰ্নিচাৰ ইয়াতে লৈ অনা হৈছে। আৰু সামগ্ৰিকভাৱে যদি আপুনি গোটেই কাৰ্যালয়টোৰ চকু ফুৰাই তেতিয়াহ'লে ধুনীয়া এটা সংহত জিলা আয়ুক্ত কাৰ্যালয় হ'বলৈ গৈ আছে বঙাইগাঁৱত। আৰু এই ধৰণে এই যিটো কাৰ্যালয় আছে কাৰ্যালয়টো চাবৰ বাবে এতিয়া বহু সংখ্যক লোকে ভিৰ কৰিছে, আৰু সকলোৱে আশা কৰিছে বঙাইগাঁৱৰ যিটো জিলা আয়ুক্ত কাৰ্যালয় হ'বলৈ গৈ আছে সেই কাৰ্যালয়টো অতি শীঘ্ৰেই যাতে ৰাইজৰ বাবে মুকলি হয় সেইটো আশা কৰিছে। মুঠৰ ওপৰত আপোনাৰ খৰতকীয়াকৈ কাম চলি আছে, আৰু প্ৰতিটো কোঠাত ইয়াতে ৰং কৰাই হওক বা ফাৰ্নিচাৰ লগোৱাই হওক, প্ৰতিটো কোঠাত কাম চলি আছে। হয়তো 2-3 মাহৰ ভিতৰত এই যিটো কাৰ্যালয় আছে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উন্মোচন হ'ব, আৰু ইয়াতে বঙাইগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে প্ৰতিটো বিভাগৰ যিসমূহ কাৰ্যালয় আছে কাৰ্যালয়সমূহ স্থানান্তৰিত কৰা হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।